নমস্কাৰ বন্ধুসকল, আজি নতুন এটা বিষয় আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ উপস্থিত হলো। 9 এপ্ৰিল তাৰিখে 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ হৈ গল। অহা 4 মে তাৰিখে ৰিজাল্ট আছে। কিন্তু অসমৰ সৰ্বস্তৰৰ ৰাইজে মনত এটাই কৌতূহল, এইবাৰ চৰকাৰত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব না কংগ্ৰেছৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে। এই কৌতূহল সকলোৰে মনত আছে। আজি আপোনালোকৰ সৈতে এই বিষয়টো একেবাৰে স্পষ্ট কৰি দিম। গাইজ, বিভিন্ন সাৰ্ভে এজেন্সিৰ দ্বাৰা সাৰ্ভে কৰা ৰিপৰ্ট একগোট কৰি মোৰ এই এক্সিট পোল আপোনালোকৰ সন্মুখত আজি দাঙি ধৰিম। আৰু আজিৰ এক্সিট পোলখন হ'ব ফাইনাল এক্সিট পোল। আৰু এই ফাইনাল এক্সিট পোলত কোন দলে চৰকাৰ গঠন কৰিবলৈ গৈ আছে, কোন দলে কিমানখন আসন পাব, কোন সমষ্টিত কোন দলে, লগতে কোন প্ৰাৰ্থীয়ে জিকি আহিবলৈ সক্ষম হ'ব, সৰ্বমুঠ বিজেপি লেড এনডিএ কিমানখন আসন পাবলৈ গৈ আছে, লগতে কংগ্ৰেছ লেড মিত্ৰজোঁটে কিমানখন আসন পাই চৰকাৰ গঠন কৰিবলৈ গৈ আছে। আজি সকলো প্ৰশ্নৰ উত্তৰ থাকিব। গাইজ, ভিডিঅ'টো স্কিপ নকৰিব। অসম বিধানসভাখন 126খন আসনেৰে গঠিত। এই 126খন আসনৰ ভিতৰত 64খন আসন যোনে পাব সিয়ে চৰকাৰ গঠন কৰিব। মই আজি আপোনালোকক এটা এটা কৰি আসনত কোন দলৰ কোন প্ৰাৰ্থীয়ে জিকিবলৈ গৈ আছে এই প্ৰাৰ্থীজন ফটোযোগে আপোনালোকক সৈতে পৰিচয় কৰাই দিম। গাইজ, অসমৰ একেবাৰে পশ্চিম ফালে 1 নং গোসাইগাঁও সমষ্টি, সেইটো সমষ্টিত বড়োলেণ্ড পিপুলছ ফ্ৰণ্ট আৰু ইউনাইটেড পিপুলছ পাৰ্টিৰ মাজত মেইন যুঁজখন হ'ব। আৰু এই যুঁজত অৱশেষত ইপিপিএলৰ কেণ্ডিডেট অনিন্দ বসুমতাৰী জিকি আহিব। 2 নম্বৰতে আছে দতমা সমষ্টি। দতমা সমষ্টিখন ইপিপিএল আৰু বিপিএফৰ মাজতে মেইন যুঁজখন হ'ব। আৰু এই যুঁজখনত বিপিএফৰ হেভিৱেট কেণ্ডিডেট ৰবিৰাম নাৰ্জাৰী জিকি অহাৰ পূৰ্ণ সম্ভাৱনা আছে। তৃতীয়তে আছে কোকৰাঝাৰ সমষ্টি। কোকৰাঝাৰ সমষ্টিত হাগ্ৰাম মহিলাৰীৰ ৱাইফ শিউলি মহিলাৰী আৰু লৰেন্স ইছলাৰী, তেখেতে ইতিমধ্যে এমএলএ হৈও আছে। এই লৰেন্স ইছলাৰী আৰু শিউলি মহিলাৰীৰ মাজত মেইন যুঁজখন হ'ব। আৰু এই যুঁজখনত অৱশেষত লৰেন্স ইছলাৰী জিকি আহিব। 4ৰ্থ নম্বৰত আছে বাঘুংৰি সমষ্টি। আৰু এই বাঘুংৰি সমষ্টিত মূল যুঁজখন হ'ব বিপিএফ আৰু ইপিপিএলৰ মাজত। আৰু এই যুঁজখনত অৱশেষত ইপিপিএলৰ প্ৰাৰ্থী প্ৰতিভা ব্ৰহ্ম জিকি অহাৰ সম্ভাৱনা আছে। তাৰ কাৰণ হিচাপে বিপিএফ দলৰে বহুকেইজন নেতা ইতিমধ্যে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হৈ বিপিএফৰ ভোট বিভাজন কৰি বহিছে। উদাহৰণ হিচাপে পৃথ্বীৰাজ দেৱ মেছ, তেওঁ বিপিএফৰ এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল, কিন্তু তেওঁ অৱশেষত দলীয় টিকেট নাপাই ইণ্ডিপেণ্ডেণ্টলি ষ্টেণ্ড কৰিছে। আৰু সেইকাৰণে বাঘুংৰি সমষ্টিত ইপিপিএল জিকাৰ পূৰ্ণ সম্ভাৱনা আছে। 5ম নম্বৰত আছে পৰ্বতজোৰা সমষ্টি। পৰ্বতজোৰা সমষ্টিত কংগ্ৰেছ আৰু ইপিপিএলৰ মাজত মূল যুঁজখন হ'ব। তাৰ কাৰণ হিচাপে এই সমষ্টিত সংখ্যালঘু ভোটাৰ সৰ্বাধিক আছে। আৰু এই সৰ্বাধিক সংখ্যালঘু ভোটাৰ থকাৰ কাৰণে এই পৰ্বতজোৰা সমষ্টিত অৱশেষত কংগ্ৰেছ দল জিকাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু এই কেণ্ডিডেটজন হ'ল আশ্ৰাফুল হুছেইন। ইয়াৰ পিছতে আছে ধুবুৰী। প্ৰথমতে আছে গোলকগঞ্জ সমষ্টি। আৰু এই সমষ্টিত মূল যুঁজখন হ'ব কংগ্ৰেছ আৰু অসম গণ পৰিষদ। কংগ্ৰেছ দলৰ কাৰ্তিক চন্দ্ৰ ৰায়, তেখেতে জিকাৰ পূৰ্ণ সম্ভাৱনা আছে। গৌৰীপুৰ সমষ্টি। এই গৌৰীপুৰ সমষ্টিত ইতিমধ্যে নিজানুৰ ৰহমান, তেওঁ ইতিমধ্যে এমএলএ হৈ আছে AIDF দলৰ পৰা। আৰু এইবাৰো তেওঁ কংগ্ৰেছৰ লগত যুঁজ কৰি অৱশেষত জিকাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ আছে। ইয়াৰ পিছত আছে ধুবুৰী সমষ্টি। ধুবুৰী সমষ্টিত ইয়াৰ আগতে AIDFৰ দখলত আছিল। ধুবুৰী এলেকাৰ খুব জনপ্ৰিয় এজনী নেত্ৰী বেবী বেগম, তাই AIDFৰ লগত যুঁজ কৰি অৱশেষত জিকাৰ পূৰ্ণ সম্ভাৱনা আছে। তাৰপিছত আছে বীৰসিং জৰুৱা। বীৰসিং জৰুৱা সমষ্টিখনো কংগ্ৰেছৰ দখলত অজাত আলী চৌধুৰী জিকাৰ সম্ভাৱনা আছে। ইয়াৰ পিছতে আছে বিলাসীপাৰা সমষ্টি। বিলাসীপাৰা সমষ্টিত AIDF দলৰ এজনী খুব জনপ্ৰিয় নেত্ৰী শাবানা আক্তাৰ, তাই জিকাৰ পূৰ্ণ সম্ভাৱনা হৈ আছে। আৰু এই সমষ্টিত কংগ্ৰেছ আৰু AIDFৰ মাজতে যুঁজখন সীমাবদ্ধ থাকিব। ইয়াৰ পিছত আছে গোৱালপাৰা ৰিজন। প্ৰথমতে আছে জলেশ্বৰ সমষ্টিখন। জলেশ্বৰ সমষ্টিখনত কংগ্ৰেছ আৰু AIDFৰ মাজত যুঁজখন হ'ব। আৰু এই যুঁজত অৱশেষত আফতাবুদ্দিন মোল্লা কংগ্ৰেছ দলৰ পৰা তেওঁ জিকাৰ পূৰ্ণ সম্ভাৱনা আছে। গোৱালপাৰা ৱেষ্ট সমষ্টি। গোৱালপাৰা ৱেষ্ট সমষ্টিত বিজেপি দলৰ পবিত্ৰ ৰাভা জিকাৰ সম্ভাৱনা আছে। এই সমষ্টিত কংগ্ৰেছ আৰু বিজেপি এই দুই দলৰ মাজতে যুঁজখন সীমাবদ্ধ থাকিব। তাৰপিছত আছে গোৱালপাৰা ৱেষ্ট। এই সমষ্টিত হেভিৱেট এজন কেণ্ডিডেট হাফিজ বছিৰ আহমেদ AIDF দলৰ। আৰু এই সমষ্টিত কংগ্ৰেছ আৰু AIDFৰ মাজত যুঁজখন হ'ব। এই যুঁজখনত হাফিজ বছিৰ আহমেদ কাছেমি জিকাৰ সম্ভাৱনা আছে। দুধনৈ সমষ্টি। দুধনৈ সমষ্টিত বিজেপি দলৰ টংকেশ্বৰ ৰাভা জিকি যাব। আৰু ইয়াতে কংগ্ৰেছ আৰু বিজেপিৰ মাজতে মূল যুঁজখন হ'ব। ইয়াৰ পিছতে আহিছো বঙাইগাঁও জিলাত। বঙাইগাঁও জিলাত সৰ্বমুঠ 3খন আসন আছে। ইয়াৰে প্ৰথমে হ'ল সৃজনগাম সমষ্টি। সৃজনগাম সমষ্টিত এইবাৰ কংগ্ৰেছ দলৰ নুৰুল হক আৰু AIDF দলৰ ৰেজাল কৰিম চৰকাৰ। আপোনালোকে জানে ৰেজাল কৰিম চৰকাৰ আমচুৰ সভাপতি আছিল। তেখেতে আমচু ত্যাগ কৰি কংগ্ৰেছ দলত জইন কৰিছিল, কিন্তু কংগ্ৰেছ দলত তেওঁ উকঠেকেচা খাই আকৌ AIDF দলত ঘূৰি আহে। আৰু কংগ্ৰেছ দলৰ কিছুমান গাদ্দাৰ যেনে প্ৰদ্যুৎ বৰদলৈ আজি তেওঁ বিজেপিত জইন কৰিছে। প্ৰদ্যুৎ বৰদলৈ ৰেজাল কৰিম চৰকাৰক নানা অপমান কৰি কংগ্ৰেছ দলৰ পৰা খেদি দিয়াৰ পিছতে AIDF দলত জইন কৰিছে।
আৰু সিজনগাম সমষ্টিটো কংগ্ৰেছ দলৰ হাতত আছিল, যেহেতু কংগ্ৰেছ দলৰ পৰা সিজনগাম সমষ্টিটো IDF কাঢ়ি লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অভয়পুৰী সমষ্টিখনত প্ৰয়াত চন্দন চৰকাৰৰ পুতেক প্ৰদীপ চৰকাৰ কংগ্ৰেছ দলৰ পৰা জিকাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াতে বিজেপি দলৰ পৰা ভূপেন ৰায় কেণ্ডিডেট হিচাপে আছে, কিন্তু ভূপেন ৰায় পৰাজিত হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আছে বঙাইগাঁও সমষ্টি। বঙাইগাঁও সমষ্টিখন AGPৰ গড় আছে আৰু এই সমষ্টিত AGP আৰু কংগ্ৰেছৰ মাজতে যুঁজখন হ'ব। অৱশেষত AGPৰ দীপ্তিময়ী চৌধুৰী জিকি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ পিছতে আহিছো চিৰাং জিলাত। চিৰাং জিলাত দুখন সমষ্টি আছে, এটা হ'ল বিজনী সমষ্টি আৰু এটা হ'ল চিডলি চিৰাং। বিজনী সমষ্টিত BPF দলে বিজেপিক এটা চিট প্ৰদান কৰিছে আৰু এই চিটটোত অজয় ৰায় ৰানিং MLA আছিল, তাক বহাই ফকীৰগ্ৰামৰ MCLA অৰূপ কুমাৰ দেক বিজেপিয়ে উঠাই লৈ বিজনীত বহাই দিছে আৰু এই সমষ্টিৰ বাহিৰৰ প্ৰাৰ্থী হিচাপে লগতে বিজেপি বিৰোধী ভোটে অৰূপ কুমাৰ দে BPF-ক ভোটাৰ ৰাইজে পৰাজিত কৰাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত BPPL-ৰ কেণ্ডিডেট কমল সিং নাৰ্জাৰী জিকি যাব। চিডলি চিৰাং সমষ্টি, এই চিডলি চিৰাং সমষ্টিতো একেই কথা। বিজেপিয়ে চিডলি সমষ্টিটোত BPF-ৰ কেণ্ডিডেট পানীৰাম ব্ৰহ্মক সমৰ্থন দিছে আৰু এই সমৰ্থন দিয়াটোৱে তেখেতৰ কাল হোৱাৰ সম্ভাৱনা আছে। তাৰ কাৰণ 2025 চনৰ BTC কাউন্সিল ইলেকশ্যন EPPL আৰু BJP এলায়েন্স থকাৰ কাৰণে BTC ৰাইজে EPPL-ক বেয়াকৈ পৰাজিত কৰাই দিছে। সেই হিচাপত চাব গ'লে চিডলি চিৰাং সমষ্টিত BJP আৰু BPF-ৰ কেণ্ডিডেট পানীৰাম ব্ৰহ্ম পৰাজিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই সুযোগতে EPPL-ৰ কেণ্ডিডেট ৰঞ্জিত বসুমতাৰী জিকি আহিব। ইয়াৰ পিছত আছে বজালী জিলাৰ ভৱানীপুৰ সমষ্টি। এই সমষ্টিত 2021 চনৰ নিৰ্বাচনত ৰাইজে ফণীধৰ তালুকদাৰক ভোট দিছিল আৰু এই ফণীধৰ তালুকদাৰ AIDF দলৰ কেণ্ডিডেট আছিল। তেখেতে জিকাৰ পিছত ৰিজাইন দি আকৌ বিজেপিৰ পৰা কেণ্ডিডেট হৈ বাই ইলেকশ্যনত জিকি আহিছে আৰু সেই গাদ্দাৰী কৰাৰ বাবে ভোটাৰ ৰাইজে এইবাৰ কংগ্ৰেছ লেড এলায়েন্সৰ কেণ্ডিডেট CPIM-ৰ মনোৰঞ্জন তালুকদাৰক ভোট প্ৰদান কৰিছে। সেই হিচাপে মনোৰঞ্জন তালুকদাৰ জিকি আহিব। ইয়াৰ পিছত গুচি যাম বৰপেটা জিলাত। প্ৰথমে আছে বৰপেটা সমষ্টি। বৰপেটা সমষ্টিত কংগ্ৰেছৰ কেণ্ডিডেটৰ মনোনয়ন পত্ৰ নাকচ হোৱাৰ বাবে তাতে AGPৰ কেণ্ডিডেট দীপক কুমাৰ দাস জিকি আহিব। ইয়াৰ পিছতে আছে পাকা বেতবাৰী। পাকা বেতবাৰী সমষ্টিত কংগ্ৰেছ দলৰ এজন হেভিৱেট কেণ্ডিডেট জাকিৰ হোসেন সিকদাৰ আৰু AIDF দলৰ মীনাক্ষী বাইদেউ, এই দুজনৰ মাজত মূল যুঁজখন হ'ব আৰু অৱশেষত জাকিৰ হোসেন সিকদাৰ জিকি আহিব। ইয়াৰ পিছতে বৰপেটা জিলাত চেঙ্গা সমষ্টি আৰু মন্দিয়া সমষ্টি, এই দুটা সমষ্টি এটা সমষ্টি এইবাৰ TMCৰ হাতত যাব। তাৰ কাৰণ বৰপেটা জনপ্ৰিয় এজন নেতা শ্বেৰমান আলী আহমেদ, যি শ্বেৰমান আলী আহমেদে সমষ্টিবাসীৰ কাৰণে বিভিন্ন কথা বতৰাবিলাক এছেম্বলিত জোৰদাৰভাৱে ৰখাৰ কাৰণে বিভিন্ন সময়ত এছেম্বলিৰ পৰা বহিষ্কাৰ কৰা হৈছে আৰু সেইবাবে তেওঁ সমষ্টিবাসীৰ ওচৰত খুব জনপ্ৰিয়। তেওঁ প্ৰথমে কংগ্ৰেছ দল এৰি ৰাজ্যৰ দলত যোগদান কৰিছিল, কিন্তু ৰাজ্যৰ দলে সেই সমষ্টিটো কংগ্ৰেছ দলক এৰি দিয়াৰ বাবে তেওঁ অৱশেষত TMCৰ পৰা কেণ্ডিডেট হয়। সেইবাবে TMCৰ পৰা বহু হেভিৱেট লিডাৰে ভালকে কেম্পেইন কৰে, সেইবাবে শ্বেৰমান আলী জিকি অহাৰ সম্ভাৱনা আছে। বৰপেটা আৰু এটা সমষ্টি হ'ল চেঙ্গা। এই চেঙ্গা সমষ্টিত আশ্ৰাফুল হুছেইন আৰু আব্দুল খালেকৰ মাজত যুঁজ হ'ব কংগ্ৰেছ আৰু AIDF। অৱশেষত AIDF-ৰ জনপ্ৰিয় আৰু যুৱ নেতা আশ্ৰাফুল হুছেইন জিকি আহিব। গাইছ আজি কোকৰাঝাৰ, চিৰাং, ধুবুৰী, চাউথ চালমাৰা, বৰপেটা, বজালী এই কেইখন জিলাৰ এক্সিট পোল আপোনালোকৰ সন্মুখত দাঙি ধৰিলো। গাইছ এক্সিট পোলখন কেতিয়াবা সঁচা নহয়, এয়া মোৰ ব্যক্তিগত ধাৰণাহে। আচল ৰিজাল্টটো 4 তাৰিখতে আপোনালোকে গম পাব। লগতে আপোনালোকক আৰু এটা কথা কৈ থওঁ, মোৰ বিভিন্ন প্ৰগ্ৰামত মোৰ এক্সিট পোল মতে এইবাৰ অসমত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলৰ চৰকাৰ হ'বলৈ গৈ আছে। এই হিচাপে পৰৱৰ্তী সময়ত মই অসমৰ 126টা বিধানসভা সমষ্টিৰ প্ৰত্যেকটা সমষ্টিত মই ফোন যোগে বা অনলাইন যোগে ৰাইজৰ মতামত লৈ মই এক্সিট পোল সাজু কৰি আছো। নেক্সট ভিডিঅ'ত অধিক আৰু বিশ্বাসযোগ্য এক্সিট পোল আপোনালোকৰ সন্মুখত লৈ আহিম। আজিৰ ইয়াতে সমাপ্ত কৰিলো। নেক্সট ভিডিঅ'ত আকৌ দেখা হ'ব আৰু এই মোৰ এক্সিট পোল লৈ আপোনালোকৰ কিবা মতামত থাকিলে মোৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব। মোৰ ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব।